হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি R1ৰ 18 নম্বৰ কুৱেশ্যনৰ পৰা ছল্ভ কৰিম। 18 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱা। এটা বস্তুৰ কিনা দাম হৈছে 2100 টকা। 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কি? মানে এটা বস্তু কিনিছে 2100 টকাত, তাৰপাছত 10% লাভ ধৰি বস্তুটো বিক্ৰী কৰিছে, তেনেহ'লে বস্তুটোৰ বেচা দাম কি এইটো ওলাব লাগে। গতিকে আমি প্ৰথমে দিয়া আছে কি এইবিলাক আগতে লিখি লওঁ। দিয়া আছে বস্তুটোৰ কিনা দাম হৈছে 2100 টকা, লাভৰ শতাংশ হৈছে 10%, এইটো দিয়া আছে। আমাৰ বেচা দাম কি ওলাব লাগে। আমি বেচা দামৰ ফৰ্মুলা জানো। বেচা দামৰ ফৰ্মুলা হৈছে 100 প্লাছ লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম। এইটো আমি ক্লাছ 8ত এই ফৰ্মুলাটো পাই আহিছোঁ। এতিয়া আমি 100 লিখিম। এতিয়া তাৰপিছত লাভৰ শতাংশ কিমান আমাৰ 10% লিখিম। তলততো ফৰ্মুলাৰ 100 লিখিছোঁ। এতিয়া আমি কিনা দাম কিমান লিখোঁ, এইটো ব্ৰেকেটৰ ভিতৰত কিনা দাম কিমান, আমাৰ কিনা দাম হৈছে 2100 টকা লিখিছোঁ। এতিয়া চাওক আমি এই শূন্য শূন্য দুটা আমি কাটিব পাৰিম। তেনেহ'লে আমাৰ ইয়াত কি থাকিব, 100ৰ লগত 10 যোগ কৰিলে 110 ইনটু 21। এতিয়া এই দুইটা পূৰণ কৰিলে আমাৰ ওলাব 2310। এইটো হৈছে 18 নম্বৰ এনচাৰ। এতিয়া 19 নম্বৰ কুৱেশ্যনটো চোৱা। টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰীৰ মূল্য কিমান হ'ব? মানে টকাত মানে এটকাত 4টা নেমু কিনিছে, তাৰপিছত 20% লাভত ইটো বিক্ৰী কৰিছে। এতিয়া নেমুটোৰ বিক্ৰীৰ মূল্য কিমান এইটো ওলাব লাগে। এতিয়া আমি ইয়াত 4টা নেমুৰ কিনা দাম দিয়া আছে নহয়, তাৰ পৰা আমি এটা নেমুৰ কিনা দাম ওলাব পাৰিম। গতিকে প্ৰথমে আমি দিয়া আছে যিবিলাক এইবিলাক লিখি লওঁ। দিয়া আছে কি দিয়া আছে, দিয়া আছে 4টা নেমুৰ কিনা দাম। 4টা নেমুৰ কিনা দাম কিমান, 1 টকা। 4টা নেমুৰ কিনা দাম যদি 1 টকা থাকে, এতেকে আমি ইয়াৰ পৰা এটা নেমুৰ কিনা দাম ওলাব পাৰিম। এতেকে ইয়াৰ পৰা এটা নেমুৰ কিনা দাম কিমান হ'ব, 1/4 হ'ব। 1/4 মানে কি 0.25 টকা। তুমি এইটো 4 দি 1ক হৰণ কৰিবা, 0.25 ওলাব। এতিয়া আৰু কি দিয়া আছে, আমাৰ লাভৰ শতাংশ দিয়া আছে। গতিকে এইটো লিখি লওঁ। লাভৰ শতাংশ কিমান দি আছে, লাভৰ শতাংশ 20%। গতিকে আমি লাভৰ শতাংশ লিখিম 20%। এতিয়া চাওক আমাৰ এটা বস্তুৰ কিনা দামো পাই গ'লোঁ, আমি লাভৰ শতাংশও পাই গ'লোঁ। তেনেহ'লে আমি বেচা দামৰ ফৰ্মুলা ইউজ কৰি আমি বেচা দাম ওলাব পাৰিম। এতেকে বেচা দামৰ ফৰ্মুলা কি? বেচা দামৰ ফৰ্মুলা হৈছে 100 প্লাছ লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম। 100 ইনটু কিনা দাম। এতিয়া আমি তাত মানবিলাক বহাই দিওঁ। 100 প্লাছ লাভৰ শতাংশ, মানে লাভৰ শতাংশ কিমান 20% বাই 100 ইনটু কিনা দাম কিমান, কিনা দাম হৈছে 0.25। এতিয়া এইটো কিমান, 100 প্লাছ 120/100 ইনটু 0.25। এতিয়া চোৱা, এইটো আৰু এইটো আমি কাটিব পাৰিম। আকৌ এইটো কাটিব পাৰিম। কেইটা বাজিছে, 2 6 গুণ 12, 2 5 গুণ 10। এতিয়া 5ৰেতো এইটো কাটিব পাৰিম, 5 25 গুণ 0.05। এতিয়া মোৰ ওপৰত থাকিল কি 6 ইনটু 0.05। এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব, 6 5 গুণ 30, 30.0। এইটো পূৰণ কৰিলে ইমান হ'ব 0.30 টকা। এতিয়া
এইটোৱেই হৈছে 19 নম্বৰ এনচাৰ। এতিয়া 20 নম্বৰ কুৱেশ্যনটো চোৱা। এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, এইটো কিমান দামত বেচিলে 5% লাভ হ'লেহেঁতেন? মানে ধৰা এজন দোকানীয়ে এটা টি চাৰ্ট বিক্ৰী কৰিছে 500 টকাত। 500 টকাত টি চাৰ্ট বিক্ৰী কৰাৰ কাৰণে তাৰ 5% লোকচান হৈ গৈছে। এতিয়া সেই টি চাৰ্টটো তেওঁ কিমান টকাত বিক্ৰী কৰিব যাতে তাৰ 5% লাভ হ'ব? এতিয়া এটা বস্তুৰ 500 টকাত বিক্ৰী কৰিছে, 5% লোকচান হৈছে, মানে ইয়াত আমাৰ বেচা দাম দিয়া আছে আৰু লোকচানৰ শতাংশ দিয়া আছে, গতিকে তাৰ পৰা আমি ইজিলি কিনা দাম ওলাব পাৰিম। আৰু সেই কিনা দামৰ লগতে আমি 5% লাভ ধৰিলে আমাৰ বেচা দাম ওলাই যাব। গতিকে আমি প্ৰথমে দিয়া আছে যিবিলাক লিখিলোঁ, দিয়া আছে বস্তুটোৰ বেচা দাম 500 টকা। দিয়া আছে বস্তুটোৰ বেচা দাম 500 টকা, লোকচানৰ শতাংশ দিয়া আছে 5%। এতিয়া লোকচানৰ ক্ষেত্ৰত আমাৰ কিনা দামৰ ফৰ্মুলা কি? এতিয়া কিনা দাম লোকচানৰ ক্ষেত্ৰত কিনা দামৰ ফৰ্মুলা হৈছে 100/100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম। গতিকে এতিয়া আমি মানবোৰ বহাওঁ। ওপৰত কি আছে 100, তলত আছে 100 মাইনাছ লোকচানৰ শতাংশ হৈছে 5%, 5 ইনটু বেচা দাম কিমান? বেচা দাম হৈছে 500 টকা। এতিয়া ওপৰত আছে 100, 100 পৰা 5 গ'লে 95 ইনটু 500। এতিয়া চাওকচোন, এইটো আমি ভাগ কৰিব পাৰিম। 5 19 গুণ 95, 5 100 গুণ 500। এতিয়া আমাৰ ওপৰত কি থাকিল? 100 আৰু 100। এতিয়া পূৰণ কৰিলে 1 1, দুটা 4টা 0, তলত আছে 19 টকা। এইটো আমি ইয়াত হৰণ নকৰোঁ, আমাৰ আগতে কেলকুলেশ্যনত ইজি হ'ব, গতিকে আমি ইয়াত ৰাখিম এইটো। এতিয়া কুৱেশ্যনত চোৱা, আমাক কি কৈছে? কিনা দামৰ ওপৰত আমি 5% লাভ ধৰি আমি বেচা দাম ওলাব লাগে। গতিকে আমি এতিয়া লাভৰ শতাংশ কিমান? এতিয়া আমি লাভৰ শতাংশ 5% ধৰি আমি বেচা দাম ওলাব আমাৰ দিছে। কিনা দামটো আমাৰ ওলাই গৈছে, গতিকে আমি ইজিলি এতিয়া বেচা দাম ওলাব পাৰিম। এতিয়া বেচা দামৰ ফৰ্মুলা কি আছিল? ফৰ্মুলা আমি জানো, গতিকে ফৰ্মুলা কি আছিল? 100 প্লাছ লাভৰ শতাংশ আছিল 5%/100 ইনটু কিনা দাম কিমান? কিনা দামটো ইয়াত পাইছোঁ আমি /19। এতিয়া চোৱা, ইয়াত দুটা 0, ইয়াত দুটা 0 আমি কাটিব পাৰিম। এতিয়া কাটিলে কি থাকিল? এতিয়া ওপৰত 100 প্লাছ 105 ইনটু তলত থাকিল 19, ওপৰত থাকিল 100। ইয়াতো একো নাই। এতিয়া কি হ'ব? এতিয়া এই দুইটা পূৰণ কৰিলে কিমান হ'ব? 19। এই দুইটা পূৰণ কৰিলে কিমান হ'ব? 1050, দুটা 0 বাঢ়িব। এতিয়া এইটো দি এইটো হৰণ কৰিলে কিমান ওলাব? এতিয়া চোৱা, এইটোক আমি হৰণ কৰিলে কিমান ওলাব? এতিয়া এইটোক হৰণ কৰিলে ওলাব আমাৰ 552.63 টকা। এই টকাত আমি বিক্ৰী কৰিলে আমাৰ 5% কিনা দামৰ পৰা আমাৰ 5% লাভ হ'ব। এইটো নিজে হৰণ কৰি দেখিবা, এইটো ওলাব। এতিয়া 21 নম্বৰ কুৱেশ্যনটো চোৱা। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে। তিনিওটাৰ সমতুল ৰেহাই কি হ'ব? মানে এজন ব্যৱসায়ীয়ে এটা চাৰ্টত তেওঁ 10%, 10% আৰু 5% ৰেহাই দিছে। এতিয়া আমাক সুধিছে যে তিনিটা ৰেহাই মিলি তেওঁ কিমান ৰেহাই দিছে। কিন্তু এতিয়া তোমাৰ মনত প্ৰশ্ন আহিব পাৰে, এইটোতো একেবাৰে সহজ।
10%, 10% আৰু 5% যোগ কৰিলে কিমান হৈ যাব 25% ৰেহাই দিছে কিন্তু এইটো এনেকুৱা নহয় মই তোমাক এটা এক্সাম্পল দিওঁ তুমি এক্সাম্পলটোৰ সহায়ত ভালদৰে বুজি পাবা ধৰা তুমি এখন দোকানত গৈছা এটা টি-শাৰ্ট কিনিবলৈ তো দোকানদাৰে কৈছে টি-শাৰ্টটোৰ দাম হৈছে 100 টকা মই তোমাক 10% ডিসকাউন্টত দি দিম এতিয়া 100 টকা যদি আমাক 10% ডিসকাউন্টত দিয়ে তো টি-শাৰ্টটো আমাক মানে কিমান 90 টকা দি দিব কিন্তু আমি কৈছো নাই এই 90 টকা তুমি আৰু 10% ডিসকাউন্ট দিয়া এতিয়া 90 টকাতে আৰু 10% ডিসকাউন্ট দিলে এইটোৰ দাম হ'ব ধৰি লও 81 এতিয়া এটো তুমি কৈছা নাই এই 81 ক আৰু 5% ডিসকাউন্ট দিয়া এতিয়া তিনিটা ডিসকাউন্ট মিলি কিমান হ'ব এইটো আমাক ওলাব দিছে কিন্তু এইটো আমি কেনেকৈ ওলাম আমি জানো যে ছপা মূল্যৰ পৰা যদি আমি ৰেহাই বিয়োগ কৰি দিও তেন্তে আমি বস্তুটোৰ বেচা দাম পাই যাম গতিকে আমি প্ৰথমে ছপা মূল্য ধৰিলো ধৰা হল শাৰ্টৰ ছপা মূল্য 100 টকা মানে আমি শাৰ্টটোৰ ছপা মূল্য 100 টকা বুলি ধৰিছো এতেকে 10% ৰেহাইৰ পিছত বেচা দাম হ'ব মানে 10% ৰেহাই দিয়াৰ পিছত ইয়াৰ বেচা দাম কিমান হ'ব মানে শাৰ্টটোৰ ছপা মূল্য হৈছে 100 টকা মাইনাস আমি কি দিম ইয়াৰ 10% ৰেহাই দিম 10/100 into 100 এতিয়া 10% ৰেহাই দিয়াৰ পিছত কিমান ওলাব এইটো ইয়াত শূন্য দুটা ইয়াত শূন্য দুটা কাটি যাব ইয়াত ওপৰত কি 100 minus 10 এতিয়া 100 पर 10 গলে 90 টকা এতিয়া 10% ৰেহাই দিয়াৰ পিছত আমাৰ বেচা দাম ওলাইছে 90 টকা এতিয়া আমি এই 90 টকাৰ ওপৰত আকৌ আৰু 10% ৰেহাই দিম আমি আকৌ 10% ৰেহাই দিয়াৰ পিছত বেচা দাম হ'ব এতিয়া বেচা দাম কিমান আছিল 90 আছিল ইয়াৰ ওপৰত আমি কি কৰিম 10% ৰেহাই দিম 10/100 into ইয়াত কি বহিব ইয়াত 90 হ'ব কিন্তু আমাৰ বেচা দাম এতিয়া 90 এতিয়া এইটো শূন্য কাটি যাব এইটো শূন্য কাটি যাব এতিয়া 9 গুণ 9 ওপৰত কি আছে 90 minus 9 এতিয়া 90 পৰা 9 গ'লে কিমান হ'ব 81 টকা এতিয়া আমি কি কৰিম এতিয়া আমি এই 81 ৰ ওপৰত আকৌ আমি 5% ৰেহাই দিম এতিয়া আকৌ 5% ৰেহাইৰ পিছত বেচা দাম হ'ব এতিয়া আকৌ 5% ৰেহাইৰ পিছত বেচা দাম হ'ব এতিয়া আমাৰ ইয়াত ছপা মূল্য কি ধৰিম আমি 81 মাইনাস আমাৰ কিমান পাৰ্চেণ্ট আমাৰ ইয়াত কুৱেশ্যন দিয়া আছে কিমান পাৰ্চেণ্ট 5% 5/100 into 81 এতিয়া আমি 81 টো লিখিলো এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 5 গুণ 5 5 গুণ 40 405 তলত আছে 100 এতিয়া চোৱা 81 মাইনাস কি আছে 1 ৰ লগত দুটা শূন্য আছে গতিকে দশমিক দুগৰ পিছত হ'ব মানে 4.05 এতিয়া আমি ইয়াৰ পৰা ইয়াৰ বিয়োগ কৰিলে কিমান ওলাব ইয়াৰ পৰা ইয়াৰ বিয়োগ কৰি চাবা ওলাব আমাৰ 7695 এইটো ওলাব এইটো টকা এতিয়া চোৱা আমি ছপা মূল্য কিমান ধৰিছিলো আমি ছপা মূল্য ধৰিছিলো 100 টকা আৰু আমি একচুৱেল বেচা দাম কিমান আছিল আমাৰ 76.95 টকা এতিয়া যদি আমি ছপা মূল্যৰ পৰা আমি এই যেটো একচুৱেল বেচা দাম আছে এইটো বিয়োগ কৰি দিও তেনেহলে আমাৰ সমতল ৰেহাইৰ শতাংশ ওলাই যাব গতিকে আমি বিয়োগ কৰো এতেকে সমতল ৰেহাইৰ শতাংশ হৈছে কি শতাংশ হ'ব আমাৰ ছপা দাম কিমান 100 টকা আছিল মাইনাস একচুৱেল বেচা দাম 76.95 এতিয়া আমি এইটো বিয়োগ কৰিলে 100 ইয়াৰ পৰা 76.95 ইয়াত কিমান হ'ব ইয়াত হ'ব 05 আৰু ইয়াত কিমান আছে ইয়াত 9 ওপৰত 3 আমাৰ কিমান হ'ব 23.05 শতাংশ এই হ'ব সমতল ৰেহাইৰ শতাংশ